মধ্যে আমাৰ 8টা আমাৰ মিডিয়ামত আমি শিক্ষা প্ৰদান কৰোঁ আৰু নতুনকৈ আৰু 8টা জনজাতীয় ভাষাটো আমি শিক্ষা প্ৰদান কৰাৰ কাৰণে প্ৰস্তুতি কৰি আছোঁ। তাৰ কাৰণে এতিয়া শিক্ষক নিযুক্তিৰ কাৰণে টেট লাগে, DLED লাগে আৰু BEd লাগে। টেট পৰীক্ষা যাতে আমাৰ নিয়মীয়া হয়, মই কেন্দ্ৰীয় শিক্ষামন্ত্ৰীকো অনুৰোধ জনাইছোঁ। বিশেষকৈ CTET আমাৰ বড়ো ভাষা আৰু এতিয়া নতুনকৈ যিহেতু সান্থালী লেংগুৱেজ আমি ইন্ট্ৰডিউচ কৰিম, তাৰোপৰি মণিপুৰী ভাষাৰ কাৰণে CTET যাতে নিয়মিতভাৱে অনুষ্ঠিত হয়। আমি খোলাৰ কথা ভবা নাই, কাৰণ যদি ৰাজ্য চৰকাৰেও পাতে, কেন্দ্ৰীয় চৰকাৰেও পাতে, মানে কেণ্ডিডেটবিলাকৰ কাৰণে অসুবিধাই হ'ব। গতিকে যিহেতু CTET বছৰত 2বাৰ অনুষ্ঠিত হয়, আমি প্ৰথম চাব বিচাৰিছোঁ যে CTETৰ জৰিয়তে যাতে আমাৰ যিটো মানে তেওঁলোকৰ পৰীক্ষা, এই পৰীক্ষাৰ সুবিধাটো আমাৰ কেণ্ডিডেটসকলে পায়। এতিয়া সেইকাৰণে আমি ফাউণ্ডেশ্যনেল ষ্টেজলৈকে ৰাখিছোঁ আৰু ইন দি মিন টাইম মই ভাবোঁ যে এই ভাষাৰ জনাত পাৰ্গত মানে এক্সপাৰ্টাইজ থকা কেণ্ডিডেট ওলাব, যিসকলে টেট পাছ কৰিব, DLED পাছ কৰিব। গতিকে তেওঁলোকক পৰৱৰ্তী পৰ্যায়ত শিক্ষক হিচাপে নিযুক্তি দিব পৰা যাব। মধ্যে আমাৰ 8টা আমাৰ মিডিয়ামত আমি শিক্ষা প্ৰদান কৰোঁ আৰু নতুনকৈ আৰু 8টা জনজাতীয় ভাষাটো আমি শিক্ষা প্ৰদান কৰাৰ কাৰণে প্ৰস্তুতি কৰি আছোঁ। তাৰ কাৰণে এতিয়া শিক্ষক নিযুক্তিৰ কাৰণে টেট লাগে, DLED লাগে আৰু BEd লাগে।